গুৱাহাটীস্থিত কটন কলেজৰ 2000 চনৰ কটনিয়নসকলৰ প্ৰচেষ্টাত গৰৈমাৰীৰ টপাৰ পথাৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ। কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়ত 1998 চনৰ পৰা 2000 চনলৈ অধ্যয়ন কৰা প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত টপাৰ পথাৰত আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ কৰা হয়। ছয়গাঁও সমষ্টিৰ টপাৰ পথাৰস্থিত ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কালাতলী কাঠমিছ আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ NS গোটৰ সহযোগত আৰু JMCHৰ চিকিৎসকসকলৰ যুটীয়া প্ৰচেষ্টাত এই স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই স্বাস্থ্য শিবিৰত বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ থকা ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগীসকলক প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে। আজিৰ এই স্বাস্থ্য শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 12গৰাকী অভিজ্ঞ চিকিৎসক, ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ লগতে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ অংশগ্ৰহণেৰে এই শিবিৰ পৰিচালিত হয়। এই স্বাস্থ্য শিবিৰত উপস্থিত থাকে ডক্টৰ বৈশালী শৰ্মা, ডক্টৰ ইয়াবৰ ৰহমান, ডক্টৰ ইমৰান হুছেইনকে ধৰি বহু কেইগৰাকী চিকিৎসকে। উল্লেখ্য যে কটনিয়নসকলৰ এনে মানৱদৰ্দী পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে টপাৰ পথাৰৰ সচেতন ৰাইজৰ লগতে বহু কেইগৰাকী দুখীয়া দৰিদ্ৰ ৰোগীৰ আত্মীয়ই। HS 2000 যিটো বেচ আছে, আমি সবে গোট হয় আমাৰ এটা সোশ্যাল ওয়েলফেয়াৰৰ এটা গ্ৰুপ আছে। হেতুত যেতিয়া আমি গ্ৰুপটো বনাইছিলোঁ তেতিয়া সামাজিক কিছুমান সমাজ কল্যাণৰ কাম কৰিম বুলি ভাবিছিলোঁ। তেনেকৈ এইটো আইডিয়াটো আমি প্লেন কৰিছিলোঁ আৰু তাক আমি কৰিবৰ কাৰণে অফিচিয়েলি আমি হেল্থ ডিপাৰ্টমেণ্টৰ সহায় লৈছিলোঁ। আৰু যেতিয়া আমি ডাইৰেক্টৰ হেল্থ ডক্টৰ উমেশ ফাংচুক লগ ধৰিলোঁ, তেওঁ আমাক এই জেগাটো চিলেকশ্যন কৰি দিছিলে। আৰু তেনেকৈ আমি অফিচিয়েলি জইণ্ট ডাইৰেক্টৰ ছাৰ আৰু ছয়গাঁও আমাৰ ব্লক ইনচাৰ্জ ছাৰক লগ ধৰি এই কেম্পটো আমি কৰিছোঁ। ইয়াতে আমাৰ নিজৰ বেটছৰ প্ৰায় 60-70 ডক্টৰ আছে। তেওঁলোকৰ আমাৰ 15জন ইয়াতে আহি ছাৰ্ভিচ দিছে। প্লাছ ছয়গাঁও ব্লকৰ আমাৰ ডক্টৰছ, ANM, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, মোবাইল মেডিকেল ইউনিটেও আমাক সহায় কৰিছে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।